আজি দেখাম এজাক বৰষুণতে গুৱাহাটীৰ বানপানী। এইটো ৰাস্তাটো দেখিছেনে? এইটো ৰাস্তাটো যোৱা আছে গুৱাহাটী ষ্টেচনলৈ যোৱা ৰাস্তা। এইটোত ফুল পানী, এইটোদি যাব নোৱাৰে। নেক্সটটো এইটো ৰাস্তা, এইটো চাই লওক। এইটো ৰাস্তা আছে পাণবজাৰলৈ যোৱা ৰাস্তা চিধাই। এইটো ৰাস্তাও আপোনালোকে যাব নোৱাৰে। নেক্সটটো আৰু আছে ৰাস্তা আপোনাৰ এইটো ৰাস্তা। এই ৰাস্তাটোও ফেঞ্চি বজাৰলৈ যোৱা ৰাস্তাটো। সব ৰাস্তাত আপুনি বানপানী। আমি আছিলোঁ অলৰেডি ব্ৰিজৰ ওপৰত। ইয়াতে যোৱা ৰাস্তা কোনো চাৰি নাই মানুহ যাব পৰা। যিমান গাড়ী যাই আছে, কিছুমান গাড়ী পানীৰ মাজত ফাঁচি যাই আছে, সেনেকৈ ৰৈ আছে। এই গুৱাহাটী ডিজিটেল ইণ্ডিয়াত এইপিনেও পানী, চাৰো চাইড পানী। তাৰমানে ইয়াতে খালি পানী। ইয়াতে যোৱা ৰাস্তা নাই, কোনো চাৰি ওলাই যাব কাৰণে ৰাস্তাই নাই, আমাৰ আহিব যোৱা ৰাস্তা নাই। এইটো কণ্ডিশ্যন হৈছে গুৱাহাটীৰ। এইটো চাইডেও পানী, এইটো চাইডেও পানী, আৰু বেক চাইডেও অলৰেডি যোন চাইডৰ পৰা আহিছোঁ আমি ত্ৰিশৰো পানী। অলৰেডি আমি আহিছিলোঁ পল্টন বজাৰৰ দিশৰ পাই, সিপিনেও পল্টন বজাৰ চাইডেও পানী, চাৰো চাইড পানীয়ে। তাৰমানে ইমান মানুহ ৰৈ গৈছে, পূৰা ফাঁচি গৈছে চব মানুহ, আহিব পৰা নাই কোনো।